বন্ধু-বান্ধৱীসকল, অসমৰ প্ৰতিভাৱান অভিনেতা ৰাজীৱ ৰাজনিশৰ মৃত্যুৰ আচল ৰহস্য। ভ্ৰাম্যমাণৰ লগতে অসমৰ চলচ্চিত্ৰ জগতৰ অভিনয়েৰে সমগ্ৰ অসমবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা প্ৰতিভাৱান শিল্পী ৰাজীৱ ৰাজনিশ আৰু আমাৰ মাজত নাই। প্ৰতিভাৱান ৰাজীৱ ৰাজনিশৰ অকাল বিয়োগৰ খবৰে মৰ্মাহত কৰি তুলিছে শিল্পী সমাজৰ লগতে ৰাজ্যবাসীকো। জানিব পৰা মতে শনিবাৰে শ্বুটিং শেষ কৰি ঘৰলৈ উভতা পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় অভিনেতাজনৰ লগত। আৰু দুৰ্ঘটনাৰ পিছতে অভিনেতাজনক ততাতৈয়াকৈ নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অভিনেতা ৰাজীৱ ৰাজনিশৰ চিকিৎসা চলি থকা অৱস্থাতে মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে। ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা অভিনেতা ৰাজীৱ ৰাজনিশ এখন অসমীয়া ধাৰাবাহিকৰ জৰিয়তে অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল সমগ্ৰ অসমতে। বিশেষকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দুৰ্দান্ত অভিনয়ৰ বাবে তেওঁ অসমবাসীৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। শেহতীয়াকৈ তেওঁ যতীন বৰা ৰাঘৱ ৰত্নাকৰ ছবিতো তেওঁ এক খলনায়ক চৰিত্ৰত অভিনয় কৰিছিল। আৰু জানিব পৰা মতে তেওঁৰ ঘৰ হৈছে নগাঁও আৰু তেওঁ শিক্ষা দীক্ষাও নগাঁৱতে কৰিছিল আৰু তেওঁ গ্ৰেজুৱেশ্যন নগাঁৱতে কমপ্লিট কৰিছিল আৰু তেওঁৰ ঘৰত পতা নাম হৈছে পাপন। আৰু সঁচাকৈ বহুত দুখ লাগিছে খবৰটো পাই। আৰু তেওঁ বহুতো সপোন আছিল আৰু কাম কৰাৰ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তেওঁ যাতে আত্মাই শান্তি পাওক।